ডিয়াৰ্ছ, ৱেলকাম টু নেক্সট লেভেল স্কুল। আজি মই কম্পাৰমেণ্টেল 2026-ৰ এক্সাম ৰুটিনখন তোমালোকৰ লগত আলোচনা কৰিম। যদি যিজন ছাত্ৰ ছাত্ৰীয়ে কম্পাৰমেণ্টেল এক্সাম দিবা, যদি ৰুটিনটোত খেলি মেলি আছে, ভিডিঅ'টো ভালকৈ চাই লোৱা আৰু খেলি মেলিটো একদম নাইকিয়া কৰি লোৱা। এতিয়া চোৱা, প্ৰগ্ৰামটো আছে। প্ৰথম কলমত আছে ডে এণ্ড ডেট, মৰ্ণিং ফ্ৰম 9 AM to 12 noon। তাৰপিছত আফটাৰনুন ফ্ৰম 1:30 PM to 4:30 PM। তাৰপিছত প্ৰথম পৰীক্ষাটো আছে তোমালোকৰ মে' 29, 2026 ফ্ৰাইডে। প্ৰথম দিনাই তোমালোকৰ 29 তাৰিখে তোমালোকৰ MIL ইংলিছ অল্টাৰনেটিভ। আৰু আফটাৰনুন শ্বিফ্টত তোমালোকৰ হ'ব যাৰ যাৰ আৰবী ইলেক্টিভ আছে বা পাৰ্চিয়ান ইলেক্টিভ আছে, পাৰ্চিয়ান। তাৰপিছত মে' 30, 2026 ছেটাৰডে, যদি কোনোবাই ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা দিবা 30 তাৰিখে পৰীক্ষা আছে। আৰু আফটাৰনুন শ্বিফ্টত আছে জিঅ'গ্ৰাফী ইলেক্টিভ আৰু হিষ্ট্ৰী ইলেক্টিভটো আছে। তাৰপিছত জুন 2, 2026 টিউজডে, যোনে জেনেৰেল মেথামেটিক্স দিবা তোমালোকৰ 2 তাৰিখে পৰীক্ষা আছে। আৰু আফটাৰনুন শ্বিফ্টত আছে ইলেক্টিভ সংস্কৃত, ঠিক আছে। তাৰপিছত জুন 3 তাৰিখ 2026 ৱেডনেছডে, মৰ্ণিং শ্বিফ্টত আছে ইংলিছ আৰু আফটাৰনুন শ্বিফ্টত আছে আছামিজ ইলেক্টিভিটো। তাৰপিছত জুন 4, 2026 টিউজডে, জেনেৰেল ছায়েন্স আৰু ইলেক্টিভ যাৰ যাৰ কমাৰ্চ আছে, ঠিক আছে। তাৰপিছত জুন 5, 2026 ফ্ৰাইডে, হিন্দী ইলেক্টিভটো দিব পাৰিবা, এডভান্স মেথামেটিক্স, কম্পিউটাৰ ছায়েন্স আৰু আফটাৰনুন শ্বিফ্টৰ সেইদিনা পৰীক্ষা তোমালোকৰ নাই, ঠিক আছে। অৰ্থাৎ এইখিনি আছিলগৈ থুলমূলকৈ কম্পাৰমেণ্টেল এক্সামৰ ৰুটিনটো। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু কম্পাৰমেণ্টেল বুলি মই এটা প্লে'লিষ্ট দিম, তাত অসমীয়া, অংক, ইংলিছ আৰু ছায়েন্স, ছ'চিয়েল ছায়েন্স আটাইকেইটা ছাবজেক্টৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন, যিখিনি পঢ়িলে এটলিষ্ট তোমালোকে পাছ কৰি যাব পাৰিবা, পাছ কৰিবাই আৰু, ঠিক আছে। সেই কুৱেশ্যনসমূহ তোমালোকৰ লগত আলোচনা কৰি দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কম্পাৰমেণ্টেল যিটো প্লে'লিষ্ট থাকিব সেইটো তোমালোকে খুলি চাবা, ঠিক আছে। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, চেনেলটো লাইক কৰিবা, ঠিক আছে। থেংক ইউ।